Namaskar and welcome you all to NE24 channel. I'm your narrator Alpana Dhar. Minister Kaushik Roy inaugurated the Precise Agro Mills and Spaces LLP, a state-of-the-art rice mill in Durganagar, Silchar on Saturday. The mill aims to produce high-quality rice and promote local varieties like Kalijira, Birun and Lavania. The company's mission is to become a leading rice mill in the region, focusing on sustainability and customer satisfaction. The mill missions includes providing high-quality rice products, ensuring fair prices for farmers, and reducing waste and carbon footprint. For more news and updates, follow us on Facebook and subscribe our channel NE24. ये मतलब हमारे आसाम के लिए ये बहुत बड़ा सेक्टर है चावल का और का पहुँचाने के लिए मुख्यमंत्री ने हम लोगों को ये बोला है, ये मिल खोलने के लिए अच्छा से चलाओ नहीं है। ये घाटी में क्या फायदा मिलेगा? पराग घाटी का क्या फायदा? पराग घाटी का डेवलप होगा, पराग घाटी का प्योर राइस मिलेगा, प्योर प्लस हम लोग यहाँ इस एरिया का जो बैकवर्ड एरिया उसका डेवलप होगा बहुत ज्यादा। पहले पराग घाटी का किसान लोग था ना, पहले अपना कॉस्ट पूरा नहीं मिलता था क्योंकि अभी पूरा कॉस्ट मिलेगा करता था, वो बाहर भेजना पड़ता था, त्रिपुरा से मिलिंग करता था तो गवर्नमेंट इसीलिए कम लेता था। अभी इतना बड़ा मिल हो गया तो इसका मतलब किसान जितना मर्जी चावल दे सकेगा और वो भी गवर्नमेंट का रेट पे। बेसिक रेट 2300 रुपया है और ऐसे जो दलाल लोग भैया तो जो बायर है, मीडिएटर है, वो लोग 1800-1600 रुपये खरीदता है। तो किसान का ये फायदा है कि गवर्नमेंट जितना ज़्यादा खरीदेगा उतना ज़्यादा उनको देने का सुविधा मिलेगा और ये गवर्नमेंट इसीलिए ज़्यादा ले पाएगा क्योंकि उधर में हम लोगों का जो मिल इतना बड़ा खुला है। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হোৱাৰ দিনাৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5 ৰাজ্যৰ ভিতৰত সামৰি লৈ যাবৰ কাৰণে তেওঁ প্ৰয়াস শুৰু কৰিছিল আৰু সেইটোৰ ওপৰতে ভিত্তি কৰি 2021 চনৰ পৰা তেওঁ যে আমাৰ যে পেডি প্ৰকিউৰমেণ্ট সেই পেডি প্ৰকিউৰমেণ্ট আৰম্ভ কৰিছিলে যাতে আমি অসমত মাল্টি ক্ৰপৰ দিগত লৈ যাব পাৰোঁ, আমি অসমৰ কৃষকৰ যে ইনকাম সেই ইনকাম আমি বৰ্ধিত কৰিব পাৰোঁ, সেই কাৰণে তেওঁ প্ৰয়াস শুৰু কৰিছিলে আৰু সেইটোৰ অংগ হিচাপে আমি এই বছৰ পেডি প্ৰকিউৰমেণ্ট খুব ভাল হৈ আছে। আজিলৈকে যোৱাকালিলৈকে আমি 1,48,000 মেট্ৰিক টন পেডি আমি প্ৰকিউৰ কৰিছোঁ, কিন্তু পেডি প্ৰকিউৰ কৰিলে নহ'ব, কিন্তু মিলিং কৰিব লাগে। বৰাক উপত্যকাত এনেকুৱা মিল নাছিলে, সেইকাৰণে ইয়াত প্ৰিচাইজ এগ্ৰ তেওঁলোকে এটা ফাৰ্ম ইয়াতে মিল এষ্টাব্লিছ কৰিছে এবং অসম চৰকাৰে ইয়াৰ পৰা তেওঁ যে ছাবচিডি দিয়ে সেই ছাবচিডি দিয়াৰ ব্যৱস্থা কৰে। যোৱা 2022 চনত যেতিয়া শিলচৰত কেবিনেট মিটিং হৈছিলে সেই সময়ত অসম চৰকাৰে ঘোষণা কৰিছিলে, অসম কেবিনেট মিটিঙত ডিচিশ্যন হৈছিলে যে আমি ইয়াতে যদি বৰাক উপত্যকাই কোনোবা মিল কৰিব বিচাৰে আমি তেওঁলোকক আমি আপ টু 50% ছাবচিডি আমি দিম। তো গভৰ্ণমেণ্টৰ যি নিয়ম আছিলে যে 50% ছাবচিডি অফ দ্য প্ৰজেক্ট কষ্ট তাৰ পৰা সলনি কৰি 50% অফ দ্য প্ৰজেক্ট কষ্ট অসম চৰকাৰে ইয়াক কৰিছিলে। আজি এই মিল ইয়াতে আমি উপস্থিত হৈছোঁ। আজিৰ পৰা ইয়াতে CMRৰ প্ৰচেছ যিটো আছে CMRৰ প্ৰচেছটো আৰম্ভ হ'ব আৰু আমি আশা কৰোঁ এই প্ৰচেছ আৰম্ভ হোৱাৰ লগে লগে আমাৰ পেডি প্ৰকিউৰমেণ্টৰ যে কাম আছে পেডি প্ৰকিউৰমেণ্টৰ কাম আৰু গতি ল'ব আৰু মুখ্যমন্ত্ৰীৰ যে টাৰ্গেট আছে সেই টাৰ্গেট আমি সম্পূৰ্ণ কৰিব পাৰিম। এই মিলৰ কাৰণ এটা বস্তুৰ লগত এটা লগ লাগি আছে। আমাৰ ইয়াতে 4টা পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে, কয়লাপুল এটা আছে, কাবুগঞ্জ এটা আছে, আমাৰ সোনাবাৰী ঘাট আৰু 4th হ'ল FCI ৰামনগৰ, 4টাই। কিন্তু পেডি প্ৰকিউৰমেণ্ট কৰাৰ পিছত আমাৰ নেক্সট কামটো হ'ল মিলিং কৰা। আদাৰৱাইজ মিলিং কৰিবৰ কাৰণে দূৰত পঠাব লাগে, তাতে খৰচটো আৰু বাঢ়ি যায়, তাতে কোনো মানে নাথাকে। এইকাৰণে এই পেডি প্ৰকিউৰমেণ্টটো হোৱাৰ লগে লগে আমাৰ গডাউন যদি আমি ৰোটেট নকৰোঁ গডাউনৰ প্ৰয়োজন পৰিব আৰু যি উদ্দেশ্যে লোৱা হৈছে উদ্দেশ্যটো সফল নহয়, সেইকাৰণে মিলৰ প্ৰয়োজন। আমাৰ ইয়াতে ইমান ডাঙৰ মিল নাছিলে, এই যে মিল আজি আমি ইয়াতে ইনগ্ৰেট কৰিছোঁ 6 টন পাৰ আৱাৰ কেপাচিটিটো মিলিঙৰ। তো এইটো হোৱাৰ পিছতে আমাৰ যে পেডি প্ৰকিউৰমেণ্টৰ যে কাম আছে পেডি প্ৰকিউৰমেণ্টৰ কামটো গতি ল'ব। এই যে ফাৰ্ম তেওঁলোকে নিজে ব্ৰেণ্ডিঙো কৰি আছে, নিজে ব্ৰেণ্ডিঙতে তেওঁলোকে আৰু বেলেগ বেলেগ পৰা আনি নিজৰ ব্ৰেণ্ড কৰি এইটো চেল কৰি আছে। এই যে স্কিম FCSL রাইস মিল স্কিম, এই স্কিমের মূলত যেটা চিন্তাধারা যে লেভেল অফ প্রসেসিং যেটা সেটাকে ইনক্রিজ করা, তার লক্ষ্যে মাননীয় মুখ্যমন্ত্রী ইতিমধ্যে
মৃদুল যাদবজি বলেছেন আপনাদের সম্মুখে যে কি উদ্দেশ্য নিয়ে গভর্নমেন্ট অফ আসাম সেটা করছে। एग्रो मिल के लिए नहीं बट पूरे कचार के लिए और बराक वैली के लिए एक बहुत गौरवपूर्ण दिन है कि जो सीएम सर का जो एक निर्देश था कि हर जिले में एक मॉडर्न मिल होना चाहिए, वो आज सपना पूरा हुआ है। और इसी के साथ जो एक पैडी प्रोक्योरमेंट की जो प्रक्रिया सरकार करती है उसमें हम लोगों को लाभ मिलेगा।